নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি মই কিছুদিন আগতে এই আমাৰ সুন্দৰপুৰ এই হাইব্ৰিড বড়ো ধানৰ খেতি কৰা এই পথাৰখনত আহিছিলোঁ আৰু মই যি সময়ত আহিছিলোঁ সেই সময়ত আপোনালোকক মই দেখুৱাইছিলোঁ এই পথাৰখনত কেৱল হাইব্ৰিড বড়ো ধান ৰোপণ কৰি থকাহে আপোনালোকক দেখুৱাইছিলোঁ আজি মোটামুটি কিছুদিন আগত। আৰু এই কেইদিনমানৰ ভিতৰতে এই গোটেই পথাৰখনত আপোনালোকে দেখিছে, চাওক মই আপোনালোকক দেখুৱাইছোঁ, গোটেই পথাৰখনতে হাইব্ৰিড বড়ো ধান ৰোপণ কৰা শেষ হৈছে। এতিয়া ধানৰ যিটো অৱস্থা বা ধানৰ যিটো স্বাস্থ্য কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। মোৰ ভিডিঅ' স্ক্ৰীণত নিশ্চয় দেখা পাইছে। এই চাওক, এই যি সুন্দৰপুৰ এই হাইব্ৰিড বড়ো ধানৰ যিখন পথাৰ আছিলে, এই পথাৰখনত যে এটা চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা আছে, সেইটো মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক নিশ্চয় কৈছিলোঁ, নিশ্চয় আপোনালোকে গম পাইছে। ইয়াৰ ট্ৰেন্সফৰ্মাৰটো বেয়া হোৱাৰ বাবে বিকল হৈ আছিল, যাৰ কাৰণে কৃষকসকলে অলপ হাহাকাৰ কৰিব লগা হৈছিল। মই ভিডিঅ' দিয়াৰ 2-3 দিন পিছতেই মানে বিভাগীয় কৰ্তৃপক্ষই ট্ৰেন্সফৰ্মাৰটো ঠিক কৰি জলসিঞ্চন কৰি দিয়াৰ ব্যৱস্থা কৰি দিছে। মই আপোনালোকক অলপ দেখুৱাই আছোঁ কি ধৰণে জলসিঞ্চন হৈ আছে। চাওক, সেইটো ঘৰটো আপোনালোকে দেখিছে, সেইটো ইৰিগেশ্যনৰ ঘৰটো, তাত মেচিন থেচিন আছে। মোৰ ভিডিঅ' পোৱাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই এই যিটো ট্ৰেন্সফৰ্মাৰ বিকল হৈ আছিল, এই ট্ৰেন্সফৰ্মাৰটো ঠিক কৰি দিয়াৰ পাছৰ পৰাই পানী দিয়াৰ এটা সুব্যৱস্থা কৰি দিছে। গতিকে কৃষকসকল মানে যিয়ে নহওক বহুতখিনি উপকৃত হৈছে আৰু। গতিকে এই ধৰণে জলসিঞ্চন কৰি আছে, দেখিছে। মই আপোনালোকক এইখিনি দেখুৱালোঁ। আৰু এটা কথা হৈছে কি, মই ইয়াৰ পিছত আপোনালোকক আৰু দেখুৱাম, মানে পৰ্যায়ক্ৰমে আপোনালোকক মই এই খেতিবোৰ দেখুৱাম। ধৰি লওক, ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ ধান মানে কেনেকৈ ৰোপণ কৰি আছিলে, কেনেকুৱা আছিল পথাৰখন, আৰু ধান ৰোপণ কৰা শেষ হোৱাৰ পাছত পথাৰখন কেনেকুৱা হৈছে। আৰু যেতিয়া ধান ওলাব তেতিয়া আপোনালোকক আকৌ এটা ভিডিঅ' বনাই মই আপোনালোকক দেখুৱাম। আৰু যেতিয়া ধান পকিব তেতিয়াও আপোনালোকক মই দেখুৱাম কেনেকুৱা হৈছে ধানবোৰ। যি নহওক, এই ভিডিঅ'ৰ মাজতে মই এটা কথা ক'ব খুজিছোঁ কৃষি বিভাগক, যে বৰ্তমান এই ধানবিলাকত ইউৰিয়া টপ ড্ৰেছিং কৰাৰ সময় হৈছে। আৰু এই ইউৰিয়া টপ ড্ৰেছিং কৰাৰ সময়ত এতিয়া ইউৰিয়াৰ অলপ হাহাকাৰ কৰা দেখা গৈছে, কাৰণ বহুত দোকানীয়ে এতিয়া কিছুমান ইউৰিয়া 700-800 টকা দামেৰে বিক্ৰী কৰি থকা দেখা পোৱা গৈছে বা শুনি আছোঁ। আৰু মই এটা কৃষি বিভাগক মোৰ ফালৰ পৰা মই এটা অনুৰোধ কৰিব খুজিছোঁ, কৃষকক আপোনালোকে নামাৰিব। কাৰণ কিয়, আপোনালোকে নিশ্চয় জ্ঞাত, এই যিবিলাক হাইব্ৰিড বড়ো ধানৰ বীজ কৃষকসকলে ক্ৰয় কৰি ৰোপণ কৰিছিল, এই হাইব্ৰিড বড়ো ধানৰ বীজবিলাক বহুত দামেৰে ক্ৰয় কৰি খেতিয়কসকলে কিনি ৰোপণ কৰিছে। য'ত 1 কিলো ধানৰ দাম 450 টকা লিখা দাম আছে, সেই ধান 1200 টকাকৈ কিনি আনি ৰোপণ কৰিছে কৃষকসকলে। বহুত কলা বজাৰত এই বীজবোৰ কিনি আনি কৃষকসকলে ৰোপণ কৰিছে। সেই বীজ কৰি কৃষক বহুত হাহাকাৰত পৰি গৈছিল। কিন্তু এতিয়া আজি কিছুদিনৰ পৰা মন কৰিছোঁ, ইউৰিয়াৰ প্ৰতি মানে যিটো ইউৰিয়া ছাপ্লাই হ'ব লাগিছিল সেই অনুপাতে ছাপ্লাই হোৱা নাই, যাৰ কাৰণে কৃষকসকল বহুত বিমৰত পৰিছে। কাৰণ 1 বেগ ইউৰিয়া য'ত 450-500 টকাত কিনিব পাৰে, সেই ইউৰিয়া বৰ্তমান দাম হৈছে 800 টকা 900 টকা। গতিকে কৃষকসকল কিমান এটা অসুবিধাত পৰিছে। গতিকে কৃষি বিভাগে ইয়াৰ ওপৰত অলপ গুৰুত্ব দিব লাগে। আৰু মই নিশ্চয় এটা অনুমান কৰিছোঁ, হয়তো এই ইউৰিয়া যিটো ছাবচিডি, এই ছাবচিডিৰ যিটো টকা চৰকাৰে কোম্পানীক দিবলগীয়া আছে, হয়তো চৰকাৰে কোম্পানীক সেই টকাখিনি দিব পৰা নাই, যাৰ কাৰণে হয়তো কোম্পানীয়ে সাৰ দিয়াত কিছু মানে পলম কৰি আছে। কাৰণ মই আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ, প্ৰত্যেক দোকানীকে 20 বেগকৈ ইউৰিয়া দি আছে। গতিকে 20 বেগ ইউৰিয়া, য'ত আমাৰ এই সুন্দৰপুৰ পথাৰখন, এনেকুৱা পথাৰ আমাৰ অঞ্চলত কেইবাখনো আছে, 10-12খন ডাঙৰ পথাৰ আছে। ইয়াত হাজাৰ হেক্টৰ বিঘা মাটি। গতিকে তাত 20 পেকেট ইউৰিয়া বা 100 পেকেট ইউৰিয়া টপ ড্ৰেছিং কৰিলে হ'ব নেকি? গতিকে কৃষি বিভাগে ইয়াৰ ওপৰত অলপ গুৰুত্ব দিব লাগে। গতিকে মই বেছি নকওঁ, মোৰ যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বুলি মোক ক্ষমা কৰি দিব। গতিকে মই এইখিনিয়ে ক'লোঁ, ধন্যবাদ।